সময় যিমানে গৈ আছে সিমান ন তথ্য পোহৰলৈ ওলাই গৈ আছে জুবিন গাৰ্গৰ লগত কিয় এনেকুৱা হৈছে প্লিজ আপোনালোকে পলিটিক্স নকৰিব সময় থাকোঁতে আপোনালোকে সিদ্ধান্ত লওক আৰু মৰণোত্তৰ পৰীক্ষা আকৌ কৰক জুবিন গাৰ্গক তাত সেইখন বাদ দিয়ক ইয়াত আমাৰ অসমত আকৌ পৰীক্ষা কৰক কি আহে ৰিপৰ্ট আমাক ভালকৈ লাগে মোৰ দাবী নহয় গোটেই অসমবাসীৰ দাবী আমি সকলোৱে বিচাৰোঁ মৰণোত্তৰ পৰীক্ষা আকৌ কৰাটো আৰু লগতে সমাধিস্থল যোৰহাটত হওক বা যোৰহাটত হ'লেও প্ৰব্লেমটো নাছিলে যদি গুৱাহাটী সোণাপুৰত হয় সোণাপুৰ এই এছ শব্দটোৰ আপোনালোকে আঁতৰাই দিব নোৱাৰেনে আৰু এই সোণাপুৰত যে হ'বলৈ হোৱাটো বিচাৰিছে আপোনালোকে কিয় বিচাৰিছে সোণাপুৰত জুবিন গাৰ্গে গান গাইছিলে নে সোণাপুৰৰ কথা কেতিয়াবা কৈছিলে নে কি কিবা বিষয় কি আছিলে সোণাপুৰৰ লগত এনেকুৱা কি ইমান সম্বন্ধ আছে যে সোণাপুৰত আপোনালোকে সমাধিস্থল হোৱাটো বিচাৰিছে যদি গুৱাহাটীত হওক জালুকবাৰীত হওক কথা নাই বা অন্য প্ৰান্তত হয় কথা নাই কিন্তু সোণাপুৰত হ'বলগীয়া কিয় হ'ল আৰু কিহৰ কাৰণে সোণাপুৰ বাছি লৈছে ইমান ঘন জংঘলৰ মাজত জুবিন গাৰ্গ এনেকুৱা আছিলে নেকি ইমান জংঘলৰ মাজত আপোনালোকে বিচাৰাটো ভাল পোৱা নাই আমি সকলোৱে নিবিচাৰোঁ যদিহে দিবলৈ বিচাৰিছে সমাধিস্থল গুৱাহাটী আশে পাশে দিয়ক কিন্তু সোণাপুৰত প্লিজ নিদিব ইমান জংঘল ইমানেই জংঘল ইয়াত কোনো কাৰণে হোৱাটোতো বিচৰা নাই আৰু ২ নম্বৰ কথা হ'ল যোৰহাটত হ'লেও অসুবিধা নাই মই ভাবোঁ যোৰহাটত হ'লেও অসুবিধা নাই আৰু এটলিষ্ট আপোনালোকে এটা কথা শুনক মই মুখ্যমন্ত্ৰী কাটৰ অনুৰোধ সেই যোৰহাটৰ যে ইমানবোৰ ৰাইজ ইমানখিনি মানুহৰ মনৰ সেই অনুৰাগীক চোৱা দুৰ্বাৰ হেঁপাহ থকাৰ পিছতো এবাৰ মাত্ৰ কিয় যোৰহাটলৈ নিয়া নহয় কিয় যোৰহাটৰ কথাটো এতিয়াও গাপ দি ৰাখি আছে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আপোনালোকে উচিতকৈ ভালকৈ তদন্ত কৰক ২০২৬ চনত আপোনালোকৰ নিৰ্বাচন আহি আছে বিধানসভাৰ নিৰ্বাচন আহি আছে আপোনালোকে আমাৰ গম পাইছে কি ক'বলৈ বিচাৰিছোঁ সেইকাৰণে ভালকৈ পৰীক্ষা কৰক তদন্ত কৰক লগতে যিসকল জড়িত আছিলে দুখী আছিলে মৃত্যু যেতিয়া মুখেদি মুখ গা গোটেই নীলা পৰি গৈছিলে হেতা পৰি গৈছিলে মুখেদি বমি ওলাইছিলে নে পানী এনেকৈ বীজ ওলাইছিলে তাৰ ভিতৰত থকা কেইজনে কিয় চাইডত ৰৈ চাই আছিলে হাঁহি খিকিন্দালি কৰি আছিলে জুবিন গাৰ্গ গৰিমা বৰ জুবিন দাৰ গৰিমা বৰ পত্নীয়ে নহয় জুবিন দা আমাৰ সম্পদ আমাৰ অসমৰ সম্পদ জুবিন দাৰ আমাৰ গৌৰৱ আমাৰ সম্ৰাট আমাৰ গৌৰৱ আমাৰ প্ৰতীক আমাৰ স্তম্ভ আমাৰ মূল সেই শিপাডাল আমাৰ পিতৃস্বৰূপ তেখেতক আমাৰ সংগীতৰ জগতৰ এক নক্ষত্ৰ কেতিয়াও আপোনালোকে পলিটিক্স নকৰিব এতিয়াও মৰণোত্তৰ পৰীক্ষা কৰক আৰু সমাধিস্থলৰ কথা আকৌ এবাৰ আপোনালোকে ভাবক ক'ত দিলে ভাল হয় সেইটো সিদ্ধান্ত লওক জুবিন গাৰ্গ আপোনালোকৰ অকলেই নহয় ৰাইজৰ জুবিন গাৰ্গ হৈছে ৰাইজৰ হৈ থাকিবলৈ দিয়ক মোৰ অনুৰোধ আপোনালোকলৈ